নলবাৰীত বিশ্ব শান্তিৰ অৰ্থে শ্ৰী শ্ৰী হনুমান লক্ষ্মী যজ্ঞ যান্ত্ৰিকতাৰ যুগত প্ৰাচীনতম যজ্ঞৰ পৰিৱেশৰ ব্যৱস্থা নলবাৰীত ভাগ্যশ্ৰী মটৰ্ছৰ উদ্যোগত বিশ্ব শান্তিৰ অৰ্থে তিনিদিনীয়াকৈ লক্ষ্মী হনুমান যজ্ঞৰ আয়োজন কৰা হয় বিশ্বত কৰোনা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে বিশ্ব শান্তিৰ অৰ্থে ভাগ্যশ্ৰী মটৰ্ছ পৰিয়ালে আয়োজন কৰিছিল লক্ষ্মী হনুমান যজ্ঞ বিগত বছৰ দৰে এইবাৰো নলবাৰী গণেশ মন্দিৰৰ সমীপত থকা ভাগ্যশ্ৰী মটৰ্ছৰ কাৰ্যালয়ৰ প্ৰাংগণত উক্ত কাৰ্যালয়ৰ পৰিয়ালৰ সহযোগত আজি 17 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীলৈ তিনিদিনীয়াকৈ উদযাপন কৰা হয় লক্ষ্মী হনুমান যজ্ঞ ভাগ্যশ্ৰী মটৰ্ছৰ পৰিচালন সঞ্চালক তথা যুৱ নেতা দিলীপ কুমাৰ দাসে অৱগত কৰায় যে বিশ্বত অশুভ শক্তিৰ বিনাশ ঘটাই শুভ শক্তিৰ বিস্তাৰৰ লগতে সকলোৰে শান্তি সমৃদ্ধি একতা ভাতৃত্ববোধ জগাই তোলাৰ উদ্দেশ্যে আয়োজন কৰা হৈছে শ্ৰী শ্ৰী হনুমান আৰু লক্ষ্মী যজ্ঞৰ লগতে যজ্ঞত 11,000 অখণ্ড হনুমান চালিচা পাঠ কৰা হয় অন্যহাতে যজ্ঞৰ লগত সংগতি ৰাখি লোক সংস্কৃতিৰ অন্যতম নাগাৰা নামো পৰিৱেশন কৰা হ'ব বুলি অৱগত কৰায় উল্লেখ্য যে উক্ত যজ্ঞত ভাগ্যশ্ৰী মটৰ্ছৰ পৰিয়ালে প্ৰায় 20 সহস্ৰাধিক ভক্তক আদৰণি জনোৱাৰ বাবে প্ৰস্তুত বুলিও উল্লেখ কৰে যুৱ নেতাগৰাকীয়ে প্ৰথম দিনা পুৱা উক্ত কাৰ্যালয় চৌহদৰ পৰা পাগলাদিয়া নৈৰ পৰা জলসা অনুষ্ঠানৰে যজ্ঞৰ শুভাৰম্ভ কৰা হয় জৰিয়তে অসমবাসী তথা বিশ্ববাসীলৈ আমাৰ শ্ৰী শ্ৰী হনুমান আৰু মা লক্ষ্মী যজ্ঞভাগীৰ উলগৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে আপোনালোকে দেখিছে যে আমাৰ চতুৰ্থ বৰ্ষ হনুমান লক্ষ্মী যজ্ঞ আৰু অখণ্ডভাৱে 11,000 হনুমান চালিচা পাঠ হ'ব পুৰোহিতসকল আহিছে ইতিমধ্যে আমাৰ পূজা আৰম্ভ হৈছে আৰু আমি বিচাৰিছোঁ অসমবাসী তথা প্ৰতিটো সনাতন ধৰ্মী হিন্দু ধৰ্মাৱলম্বী ৰাইজ আহি আমাৰ এই যজ্ঞভাগীত আমাক আশীৰ্বাদ দিব আৰু নিজেও সেৱা ল'ব বুলি আপোনালোকৰ জৰিয়তে আমি আমন্ত্ৰণ জনালোঁ পুৰোহিতসকল অসমৰে নে বাহিৰৰো আছে হয় কিছু সংখ্যক অসমৰ আৰু কিছু সংখ্যক বাহিৰৰ আহিছে কাৰণ বহুকেইজন পুৰোহিত আছে তেখেত আমাৰ অসমৰ কেইজনে তেখেতসকলে বাহিৰৰ পৰা 2-4জন আমন্ত্ৰণ কৰি আনিছে তেখেতসকলক সহযোগ কৰাৰ বাবে স্পেচিয়েল গেষ্ট কোনোবা থাকিব নেকি স্পেচিয়েল ধৰক ইয়াতে সকলো স্পেচিয়েল মোৰ কাৰণে প্ৰতিজন যিটো ভক্তবান ৰাইজ আজি আহি আমাক পদধূলি দিছে আমাক আশীৰ্বাদ দিছে আৰু নিজেও সেৱা লৈছে প্ৰতিজনে মোৰ কাৰণে স্পেচিয়েল বিশেষ প্ৰতিজন আৰু এই যজ্ঞভাৱে আমি আয়োজন কৰিছিলোঁ আপোনালোকে জানি সুখী হ'ব অসমবাসী জানি সুখী হ'ব বিশ্ববাসী জানি সুখী হ'ব যে যেতিয়া কৰোনা মহামাৰীয়ে বিশ্বক সন্ত্ৰাসৰ সৃষ্টি কৰিছে সেই বিশ্ব মানৱ জাতিৰ সুখ শান্তিৰ কাৰণে আমি যজ্ঞভাৱে আৰম্ভ কৰিছিলোঁ আৰু তাৰ পৰা গতানুগতিকভাৱে আজি 4টা বৰ্ষত আমি উপনীত হৈছোঁহি আৰু যজ্ঞভাগীৰ জৰিয়তে আমি বিচাৰোঁ যে গোটেই অসম গোটেই বিশ্ব আৰু প্ৰতিজন মানুহ বিশ্বত শান্তি বিয়পি পৰক শান্তিৰে সকলো বাস কৰক সকলো নিৰোগী হওক সেইটো আমি কামনা কৰিছোঁ কিমান দিনা কাৰ্যসূচী আৰু কাৰ্যসূচী সাপেক্ষে কি আছে আমাৰ কাৰ্যসূচী চাওক প্ৰথম আমি জল আহৰণ আছিলে জল আহৰণ কাৰ্যসূচী ইতিমধ্যে আমাৰ সমাপ্ত হ'ল এতিয়া যজ্ঞ আৰম্ভ হৈছে অখণ্ডভাৱে যজ্ঞ চলি থাকিব 3 দিন আজি 17 তাৰিখ 18 তাৰিখ 19 তাৰিখে আৰু 19 তাৰিখে 12:30 বজাত পূৰ্ণাহুতি আছে তাৰ মাজতে আমাৰ মহিলা নাগাৰাম প্ৰদৰ্শন কৰা হ'ব আৰু বিভিন্ন কাৰ্যসূচীৰ মাজেৰে আমাৰ এই 3 দিনীয়া কাৰ্যসূচী আমি পাৰ কৰিবলৈ চেষ্টা কৰিছোঁ